কটহগুৰি সিনিয়ৰ সেকেন্ডাৰী স্কুলত বিশ্ব ধপাত নিষিদ্ধ দিৱস পালন নগাঁও জিলাৰ বৃহত্তৰ টুকটুকিৰ কটহগুৰি সিনিয়ৰ সেকেন্ডাৰী স্কুলত বিশ্বৰ অন্যান্য ঠাইৰ লগতে বিশ্ব ধপাত নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয় জানিব পৰা মতে নগাঁও জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত এমাৰেণ্ট ফাউণ্ডেশ্যন আৰু কটহগুৰি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ NSS গোটৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ধপাত দিৱস নিষিদ্ধ দিৱস পালন কৰা হয় কটহগুৰি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ ৱাজিদুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বিশ্ব ধপাত নিষিদ্ধ দিৱস অনুষ্ঠানটোৰ ন্যায়াধীশ মুন্নি নেওগ এমাৰেণ্ট ফাউণ্ডেশ্যনৰ সভাপতি জহিৰুল ইছলাম ডক্টৰ আজিজুল হক আৰু ডক্টৰ আশৰফ ৱাহিদে ধপাত নিষিদ্ধৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে ধপাত জাতীয় সামগ্ৰীৰ পৰা বিৰত থাকিবলৈ ছাত্ৰীক আহ্বান জনায় আজিৰ এই অনুষ্ঠানটোত ডক্টৰ আইছা বানু অধিবক্তা জামাল উদ্দিন জ্যোতিস্মিতা ভূঞা ৰিয়াজুল হুছেইন আৰু কটহগুৰি বাণিজ্য সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ মিৰাজ আলী আহমেদকে আদি কৰি স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ কটহগুৰিৰ মই সচিব হয় আমি আজি এই সভাখন ইয়াতে অনুষ্ঠিত কৰিবলৈ আহিছিলোঁ এইটো কাৰণে যে আজি 31 মে বিশ্ব ধপাত বিৰোধী দিৱস এবাৰ থিমটোৱে আছিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা যে প্ৰটেক্টিং চিলড্ৰেন ফ্ৰম ইণ্টাৰফাৰেঞ্চ অফ টবেকো ইণ্ডাষ্ট্ৰিজ মানে শিশুক কেনেকৈ টবেকো ইণ্ডাষ্ট্ৰিৰ যিখিনি ভয়াৱহতা এইবিলাকৰ পৰা আঁতৰাই ৰাখিব পাৰি বা সুৰক্ষিত কৰি ৰাখিব পাৰি সেই হিচাপে আমি স্কুলক টাৰ্গেট হিচাপে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰি এই স্কুলখনত আমি প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিছিলোঁ আশা কৰোঁ আমাৰ অনুষ্ঠানটো ফলপ্ৰসূ হৈছে যিহেতু ষ্টুডেণ্টবিলাকৰ যথেষ্ট উৎসাহ উদ্দীপনা দেখা গৈছে আৰু এই সভাখন আমাক ইয়াতে অনুষ্ঠিত কৰিবলৈ সুবিধা দিয়াৰ কাৰণে মই মানে ধন্য মানিছোঁ আৰু আশা কৰোঁ যে এই ধপাত বিৰোধী দিৱসৰ যিটো থিম এইটো লৈ পেলাই শিশুসকলৰ লগতে ডাঙৰ যিসকল গণ্যমান্য ব্যক্তি আছে আৰু আন সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় এই ধপাত বিৰোধী দিৱসটো যিমান দূৰ পাৰি সিমান দূৰ সফলভাৱে ৰূপায়ণ কৰিব কাৰণে এইখন ভাৰতবৰ্ষত হাজাৰ হাজাৰ মানুহ ধপাত সেৱন কৰি মানে এইটো কাৰণে বন্ধ কৰিব নোৱাৰে চৰকাৰৰ কিছুমান বস্তু পাৰে কিন্তু এনেকুৱা হৈছে আমাৰ দেশত সংবিধানতে আমাৰ এটা অধিকাৰ আছে যে আমাৰ যিকোনো ট্ৰেড কমাৰ্চ এইটো এটা অধিকাৰ আছে এইটো মৌলিক অধিকাৰ হয় গতিকে এই অধিকাৰটোৰ পৰা লোকক বঞ্চিত কৰিব নোৱাৰে যেনেকৈ মদ বিক্ৰিয়া যিটো চলিয়ে আছে তো মানুহে নিজে সজাগ হ'ব লাগিব মানুহে কিমান পৰিমাণে এতিয়া এনেকুৱা নহয় যে নিকোটিন যিটো ধপাতত থাকে মেডিকেল ইণ্ডাষ্ট্ৰিটো ইউজ হয় যে ধপাত যিটো এডিকশ্যন কৰিবৰ কাৰণে ইউজ কৰা হয় ইউজ নোহোৱা নহয় প্ৰত্যেক বস্তুৰে যেনেকৈ ইউজ থাকে তো মানুহে এইটো নিজে সজাগ হ'ব লাগিব মানুহে এইটো চৰকাৰে সকলো বস্তু চৰকাৰে কৰিব বুলি থৈ দিব নোৱাৰে মানুহে যেতিয়া বুজিছে চৰকাৰে এইবিলাক অনুষ্ঠান পাতিবৰ কাৰণে কৈ আছে যে ইমান ভয়াৱহ এটা বস্তু সেই মানুহে নিজে সজাগ হ'ব লাগিব মানে যেনেকৈ স্কুল যিবিলাক এডুকেশ্যনেল ইনষ্টিটিউট আছে এইবিলাকৰ 100 ইয়াৰ্ড বুলি কয় 100 ইয়াৰ্ডলৈকে কোনো ধৰণৰ মানে ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে এই ক্ষেত্ৰত এখন প্ৰত্যেক স্কুল কৰ্তৃপক্ষৰ দায়িত্বই হয় তেওঁলোকে এখন ফলক দিব লাগে যে এইখিনি এৰিয়াত কোনো ধৰণৰ তেনেকুৱা কৰিব নোৱাৰিব কাৰণ যিবিলাক তেনেকুৱা অনুষ্ঠানৰ বিশেষকৈ শিশুসকলে বা 9-10ৰ পৰা যেতিয়া ল'ৰা ছোৱালীবিলাক ষ্টাৰ্ট হয় তেওঁলোকে ওচৰতে থকা এইবিলাকৰ পৰাই মানে আৰম্ভ কৰে সৰু সৰু ঘুমটি দোকান পাণ দোকান এইবিলাকৰ পৰাই ষ্টাৰ্ট কৰে গতিকে স্কুল কৰ্তৃপক্ষৰ দায়িত্ব লগতে লোকেল থানাৰ এইবিলাক দায়িত্ব এইখিনি চোৱা চিতা কৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ দায়িত্ব যে তেওঁলোকে স্কুল কলেজৰ পৰিসৰবিলাক এটলিষ্ট ধপাতমুক্ত কৰি ৰাখিব পাৰে তো এই ক্ষেত্ৰত যদি ৰাইজো সজাগ হ'ব লাগিব যদি কোনোবাই দেখিছে ৰাইজে নিজে খাইছোঁ বুলিয়ে যে ল'ৰা ছোৱালীয়েও খোৱা সুবিধাটো হ'ব এইটো কৰি দিব নালাগিব ৰাইজে এইটো ৰিপৰ্ট কৰিব লাগিব পুলিচক এনেইতো দোকান এখন দি থাকিলে দিয়ে থাকিব এইটো দি থকা মানুহজনৰ কাৰণে ৰিপৰ্ট নকৰিলে কোনে কি কৰিব আহি তো মানুহৰ দায়িত্ব হৈছে ৰাইজৰ দায়িত্ব হৈছে ৰিপৰ্ট কৰিব লাগিব পুলিচক তেতিয়াহে আইনৰ গণ্ডিলৈ কোনোবা আহিব পাৰিব